নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'ত আমি টপ 20 মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন লৈ আহিছো তো ইয়াৰ আগতেও আমি ডেইলি 10টা কৈ কাৰেন্ট এফেয়াৰ্ছ চাইছিলো তো আজিৰ ভিডিঅ'ত আমি 20টা মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন চাম যেকিটা আপোনালোকৰ আগন্তুক আৰআৰবি গ্ৰুপ ডি বা এছএছসি জিডি এডিআৰই এবোৰ এক্সামৰ কাৰণে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো হেকলৈকে চাব আৰু 20টা কোৱেশ্চন মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি বা এছএছসি জিডি পিডিএফ খিনি লাগে তেতিয়া হলে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰটোত মেছেজ কৰি লৈ ল'ব পাৰিব ঠিক আছে খুব কম মূল্যত অল সাবজেক্টৰ সিলেক্টেড পিডিএফ সমূহ আপোনালোকে পাই যাব তো যদি লাগে লৈ ল'ব এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু হেজ বিকাম দা ইয়ংগেষ্ট ব্ৰিটিছ সলিচিটৰ অফ ইণ্ডিয়ান অৰিজিন ভাৰতীয় মূলৰ আটাইতকৈ কম বয়সীয়া ব্ৰিটিছ উকিল কোন হৈ পৰিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন এ কৃষাংগী মেশ্ৰাম ঠিক আছে কৃষাংগী মেশ্ৰাম হৈছে ভাৰতীয় মূলৰ আটাইতকৈ কম বয়সীয়া ব্ৰিটিছ উকিল নেক্সট কোৱেশ্চনটো হৈছে who has been appointed as the governor of Nagaland state recently হেহতিয়াকৈ নাগালেণ্ড ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ অজয় কুমাৰ ভালাক নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন where was the 12th edition of maritime exercise SEUNEX 2025 between India and Sri Lanka held ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বাদশ সংস্কৰণৰ সামুদ্ৰিক অনুশীলন SEUNEX 2025 কোট অনুষ্ঠিত হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি কলম্বোত অনুষ্ঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where was the first world human robot games 2025 held প্ৰথম বিশ্ব মানৱ ৰবট গেমছ 2025 কোট অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি চীনত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ৰাছিয়া has announced to send Venera D mission to which planet by 2026 ৰাছিয়া 2026 চনৰ ভিতৰত কোনটো গ্ৰহলৈ ভেনেৰা ডি মিছন প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ভেনাছ গ্ৰহলৈ এটো মিছনটো তেখেতে ৰাছিয়া দেশে প্ৰেৰণ কৰিবলৈ কথা ঘোষণা কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which film won the best film award at the Indian Film Festival of Melbourne 2025 2025 চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ হোমবাউণ্ড ঠিক আছে হোমবাউণ্ড চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which state has recently declared Ganeshotsav as a state festival কোনখন ৰাজ্যই গণেশ উৎসৱক ৰাজ্যিক উৎসৱ হিচাপে ঘোষণা কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি মহাৰাষ্ট্ৰই নেক্সট কোৱেশ্চনটো হৈছে স্পেচ এজেন্সি নাসা has set a target to establish what on the moon by 2030 মহাকাশ সংস্থা নাসাই 2030 চনৰ ভিতৰত চন্দ্ৰত কি স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি এ নিউক্লিয়াৰ ৰিয়েক্টৰ ঠিক আছে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ চন্দ্ৰত স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which has become the world's most valuable football club কোনটো বিশ্বৰ আটাইতকৈ মূল্যৱান ফুটবল ক্লাবত পৰিণত হৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি ৰিয়েল মাদ্ৰিদ ঠিক আছে ৰিয়েল মাদ্ৰিদটো বিশ্বৰ আটাইতকৈ মূল্যৱান ফুটবল ক্লাবত পৰিণত হৈছে নেক্সট কোৱেশ্চনটো হৈছে ইছৰো and Muskan Foundation have set up a space laboratory in which state to promote science education among rural students ইছৰো আৰু মুস্কান ফাউণ্ডেশ্যনে গ্ৰাম্য ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে কোনখন ৰাজ্যত মহাকাশ পৰীক্ষাগাৰ স্থাপন কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ অৰুণাচল প্ৰদেশত নেক্সট কোৱেশ্চনটো হৈছে according to the Pneumobio Safety Index 2025
which is the most populated city in India? Numibio Safety Index 2025 অনুসৰি ভাৰতৰ কোনখন চহৰ আটাইতকৈ বেছি প্ৰদূষিত? ইয়াৰ শুদ্ধটো অপচন সি মাঙ্গালোৰ ঠিক আছে মাঙ্গালোৰ চহৰখন আটাইতকৈ বেছি প্ৰদূষিত হয় নেক্সট কোৱেশ্চন Chennai's Rohit Krishna has become which grandmaster of India? Chennaiৰ এছ ৰোহিত কৃষ্ণ ভাৰতৰ কোনখন মানে কোনজন গ্ৰেণ্ডমাষ্টাৰ হৈ পৰিছে 85 সংখ্যক নে 87 সংখ্যক নে 88 সংখ্যক নে 89 সংখ্যক তো ইয়াৰ শুদ্ধটো অপচন বি সৰি ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 89 ঠিক আছে 89 সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিণত হৈছে বি নহয় ডি হয় নেক্সট কোৱেশ্চনটো চাওক What is the mascot of the first Khelo India Water Festival held in Srinagar? Srinagar অনুষ্ঠিত প্ৰথম খেলো ইন্ডিয়া জল মহোৎসৱৰ মাস্কটটো কি হয় ইয়াৰ শুদ্ধটো অপচন এ হিমালয়ান নেক্সট কোৱেশ্চনটো হৈছে which scheme has been started in Tamil Nadu to deliver ration material to the elderly and disabled at their homes তামিলনাডুত বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলক ঘৰতে ৰেচন সামগ্ৰী যোগান ধৰিবলৈ কোনখন আঁচনি আৰম্ভ কৰা হৈছে ইয়াৰ শুদ্ধটো অপচন সি চিফ মিনিষ্টাৰ থায়ুমানাবাল যোজনা নেক্সট কোৱেশ্চন which group of Dharwad district of Karnataka has been awarded the Equator Prize 2025 by the United Nations Development Program UNDP কৰ্ণাটকৰ ধৰৱাদ জিলাৰ কোনটো গুটক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে অৰ্থাৎ ইউএনডিপিয়ে ইকুৱেটৰ প্ৰাইজ 2025 প্ৰদান কৰিছে তো ইয়াৰ শুদ্ধটো অপচন বি বিবি ফাতিমা সেলফ হেল্প গ্ৰুপ তো এটো মনৰ হিটো নামটো বিবি ফাতিমা সেলফ হেল্প গ্ৰুপটো দিছে নেক্সট কোৱেশ্চন শুভনম গিল and Sophia Danke own which award for July 2025 Submen Gill আৰু Sophia Dangoliয়ে 2025 চনৰ জুলাই মাহৰ বাবে কোনটো বঁটা লাভ কৰিছে ইয়াৰ শুদ্ধটো অপচন বি ICC প্লেয়াৰ অফ দা মন্থ ঠিক আছে ICC প্লেয়াৰ অফ দা মন্থ এৱাৰ্ডটো লাভ কৰিছে নেক্সট কোৱেশ্চন হৈছে on August 20, 2025 India successfully launched which missile from Chandipur in Odisha which has a range of more than 5000 km 2025 চনৰ 20 আগষ্টত ভাৰতে 5000 কিলোমিটাৰতকৈ অধিক ৰেঞ্জ থকা উৰিষ্যাৰ চণ্ডীপুৰৰ পৰা কোনটো ক্ষেপণাস্ত্ৰ সফলতাৰে নিক্ষেপ কৰিছে তো ইয়াৰ শুদ্ধটো হ'ব অপচন সি অগ্নি 5 নেক্সট কোৱেশ্চন when was the 56th foundation day of ISRO celebrated ISROৰ 56 সংখ্যক প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হৈছিল তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈ যাব অপচন সি 15 August 2025 ঠিক আছে 2025 চনৰ 15 আগষ্টত পালন কৰা হৈছিল নেক্সট কোৱেশ্চন বিহাৰ ষ্টেট গভৰ্নমেন্ট has increased the pension under JP Chennai Yojana for prisoners jailed during the emergency by how many times বিহাৰ ৰাজ্য চৰকাৰে জৰুৰীকালীন অৱস্থাত কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলৰ বাবে JP Chennai যোজনাৰ অধীনত পেনশন কিমান গুণ বৃদ্ধি কৰিছে তো এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন এ 2 টাইমছ অৰ্থাৎ দুগুণ বৃদ্ধি কৰিছে নেক্সট আৰু এটো লাষ্ট কোৱেশ্চন আজিৰ which state has become the first state in India to deploy anti-drone system on the international border আন্তঃৰাষ্ট্ৰীয় সীমান্তত anti-drone ব্যৱস্থা স্থাপন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন ৰাজ্যত পৰিণত হৈছে তো হেই ৰাজ্যখন হৈছে অপচন ডি পাঞ্জাব তো মন ৰাখি থব তো আজি ভিডিওত আমি এইটা কোৱেশ্চন চালো যদি কোৱেশ্চন কেটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আৰআৰবি গ্ৰুপ ডি বা এছএছসিজিডি এনে ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়া হলে আমাক মেছেজ কৰিব স্ক্ৰিনত থকা নম্বৰটোত মেছেজ কৰি আমাৰ পৰা খুব ইম্পৰ্টেন্ট পিডিএফ বোৰ লৈ লব পাৰিব এছএছসিজিডি অল সাবজেক্টৰ পিডিএফ 149 ত আৰু আৰআৰবি গ্ৰুপ ডিৰ অল সাবজেক্টৰ পিডিএফ আপোনালোকে 99 ত পাই যাব আৰু এইবোৰ পিডিএফ যদি আপোনালোকে পঢ়ে এক্সট্ৰা কৈ আপোনালোকৰ কোনো কিতাপ কিনাৰ দৰকাৰ নাই কাৰণ আপোনালোকৰ এছএছসিজিডি এক্সামটো জানুৱাৰী ফেব্ৰুৱাৰীত হ'বই এছএছসিজিডিৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে তো আপোনালোকৰ এখন ভাল কিতাপৰ প্ৰয়োজন হ'ব তো সেই কিতাপখন যদি আপোনালোকে কিনিবলৈ যায় আসামিজ মিডিয়ামত ভাল কিতাপ নাপাব
সেইকাৰণে আপোনালোকে এই PDF খিনি লৈ ভালদৰে পঢ়ি থাকিব পাৰিব আৰু খুব কম মূল্যত 149 ত আপোনালোকে অল সাবজেক্ট যদি পাই যায় তাতকে আৰু সুবিধাৰ কথা কতো আপোনালোকে নাপায় এনে ধৰণে ঠিক আছে সেইকাৰণে সোনকালে লৈ ল'ব ধন্যবাদ